নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ অন্য এটা নতুন ভিডিঅ' যিহেতু নেকি আজি 18 অক্টোবৰ তাৰিখৰ পৰা বৃহস্পতি গুৰু ট্ৰানজিট হৈছে আৰু এই ট্ৰানজিটে আমাৰ প্ৰত্যেকটো ৰাশিৰ ওপৰতে বিভিন্ন ধৰণে প্ৰভাৱ পেলাব আৰু এই প্ৰভাৱসমূহ কোনটো ৰাশিৰ ওপৰত কেনেধৰণে পৰিব আৰু কোন ৰাশি এই প্ৰভাৱৰ জৰিয়তে লাভৱান হ'ব আজি ভিডিঅ'টোত তাকেই জানিব পাৰিব। তেন্তে আহক পলম নকৰি আৰম্ভ কৰোঁ প্ৰথম ৰাশিৰ পৰা। মেঘ ৰাশি। গুৰুৰ ট্ৰানজিটৰ প্ৰভাৱে আপোনাৰ কেৰিয়াৰলৈ স্পষ্টতা আনিব। কৰ্মক্ষেত্ৰত উন্নতিৰ সুযোগ সম্ভৱ। হঠাতে স্থানান্তৰিত হোৱাও সম্ভৱ। শিক্ষা আৰু প্ৰতিযোগিতাত সফলতা লাভ কৰিব পাৰে। বিদেশী নাগৰিকত্ব লাভ কৰা সকলৰ বাবে এই ট্ৰানজিট অতি শুভ। ঘৰতে ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। বৃষ ৰাশি। পৰিয়ালৰ সদস্যৰ মাজত প্ৰেম বাঢ়িব। কৰ্মক্ষেত্ৰত পদোন্নতি বা দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে, কিন্তু 11 নৱেম্বৰৰ পিছত ঘৰত কিছু সংঘাতৰ সৃষ্টি হ'ব পাৰে। থাইৰয়ড ৰোগীয়ে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। মিথুন ৰাশি। গুৰুৰ এই ট্ৰানজিটে আপোনাৰ ৰাশিৰ বাবে প্ৰতিকূল হিচাপে প্ৰমাণিত হ'ব পাৰে, লগতে হঠাৎ আৰ্থিক লোকচানৰ সম্ভাৱনাও আছে। আনৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল হোৱাটো ক্ষতিকাৰক হ'ব পাৰে। এই ট্ৰানজিটে শিক্ষানুষ্ঠানৰ সৈতে জড়িতসকলক বিশেষভাৱে উপকাৰ কৰি তুলিব। কৰ্কট ৰাশি। আপোনাৰ ৰাশিত গুৰুৰ ট্ৰানজিট উৎকৃষ্ট হ'ব। শিক্ষা, স্বাস্থ্য, ধন সম্পত্তি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত বৃদ্ধি পাব। ভাগ্যই লগ দিয়াৰ বাবে আপোনাৰ কামৰ ক্ষেত্ৰত পচন্দ অগ্ৰগতি আনিব পাৰে। নতুন চাকৰি বিচাৰিলে সফলতা লাভ কৰিব। আপোনাৰ সামাজিক স্থান বাঢ়িব। সিংহ ৰাশি। শাৰীৰিক সমস্যাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ বিৰোধীসকল আপোনাৰ বিৰুদ্ধে সক্ৰিয় হৈ উঠিব পাৰে। নতুন ব্যৱসায়ত বিনিয়োগ কৰাৰ সময়ত সাৱধান হওক। অৱশ্যে আপুনি নিশ্চয় নতুন বাহন আৰু ঘৰ বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিব পাৰে। কন্যা ৰাশি। ইচ্ছা পূৰণত পলম হ'ব পাৰে। ব্যৱসায়ত যথেষ্ট সংগ্ৰামৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে এই সময়ছোৱাত আপোনাৰ আৰ্থিক অৱস্থা যথেষ্ট ভাল হৈ থাকিব। আপোনাৰ প্ৰেম বিবাহত বিসংগতি হ'ব পাৰে। নিজৰ দায়িত্বৰ পৰা আঁতৰি নাযাব। তুলা ৰাশি। মানুহে আপোনাৰ নেতৃত্বৰ ক্ষমতাক শলাগ ল'ব। ব্যৱসায়ত আপুনি হয়তো অধিক লাভ কৰিব পাৰে। আনক দেখুৱাই দিয়া প্ৰৱণতা এৰক। পিতৃৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। আপোনাৰ কৰ্মক্ষেত্ৰত বদলিৰ সম্ভাৱনা আছে। বৃশ্চিক ৰাশি। আপোনাৰ বিত্তীয় আৰু স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। কৰ্মক্ষেত্ৰত আপুনি ঊৰ্ধ্বতম বিষয়া ক্ৰোধৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ অৱনতি ঘটাৰ লক্ষণ দেখা গৈছে। গুপ্ত বিষয় অধ্যয়নৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব পাৰে। বহিৰাজ্য ভ্ৰমণৰ সময়ত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ধনু ৰাশি। আপোনাৰ ৰাশিৰ পৰা অষ্টম স্থানত গুৰুৰ ট্ৰানজিটে আপোনাৰ বাবে অনুকূল বুলি প্ৰমাণিত হ'ব। আপুনি আধ্যাত্মিক অভিজ্ঞতা লাভ কৰিব। শহুৰেকৰ পৰা আপুনি হয়তো আনন্দদায়ক খবৰ পাব। আপোনাৰ বৈবাহিক সম্পৰ্ক মজবুত হ'ব। আপুনি হয়তো আপোনাৰ আবদ্ধ হৈ থকা ধন ঘূৰাই পাব। বিদেশ ভ্ৰমণত থকা বাধাসমূহ দূৰ হ'ব পাৰে। মকৰ ৰাশি। প্ৰেমৰ সম্পৰ্কবোৰ আৰু ঘনিষ্ঠ হৈ পৰিব। আপোনাৰ জীৱনসংগীয়ে হয়তো আপোনাৰ প্ৰতি অপৰিসীম সন্মান প্ৰকাশ কৰিব। ব্যৱসায়ত ক্লায়েণ্টৰ আচৰণে আপোনাক হতাশ কৰিব পাৰে। কৰ্মৰত পেছাদাৰীসকলে তেওঁলোকৰ দক্ষতা আৰু সৃষ্টিশীলতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। ছ'চিয়েল মিডিয়াৰ সদ্ব্যৱহাৰ কৰিব। কুম্ভ ৰাশি। পুৰণি বেমাৰৰ পৰা আপুনি সকাহ পাব। কৰ্মক্ষেত্ৰত অনুকূল পৰিৱেশৰ অভিজ্ঞতা লাভ কৰিব। আইনী বিষয়বোৰ সমাধান কৰি আপুনি সকাহ পাব। আপোনাৰ বাধাগ্ৰস্ত কাম সম্পূৰ্ণ হ'ব পাৰে। পৰিয়ালৰ কোনো সদস্যক লৈ আপুনি চিন্তিত হ'ব পাৰে। আত্মবিশ্বাসৰ অভাৱ আৰু অবাঞ্ছিত ভয়ে নৱেম্বৰ মাহত আপোনাক অশান্তি দিব পাৰে। আৰু আমাৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ গুৰু ট্ৰানজিটৰ ফলত নতুন প্ৰকল্প আৰম্ভ কৰাৰ সম্ভাৱনা আছে। এই ট্ৰানজিটে আপোনাৰ আৰ্থিক বৃদ্ধিৰ বাবে শুভ হ'ব। নতুন প্ৰেমৰ সম্পৰ্ক আৰম্ভ হ'ব পাৰে। সন্তানহীন দম্পতীয়ে এই গুৰু ট্ৰানজিটৰ সময়ত শুভ বতৰা লৈ আহিব পাৰে। গেষ্ট্ৰিকৰ সমস্যাই আপোনাক অসুবিধা দিব পাৰে। এই ৰাশিফল আজি ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোকৰ আগন্তুক দিনটো সুন্দৰ হওক। ধন্যবাদ।